নমস্কাৰ সকলোকে মই বন্দিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এক বিশেষ সাজ পিন্ধি এটা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। এই বিশেষ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। মোৰ দৰে আজি বহুত কেইগৰাকী আহিব সেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক ইতিমধ্যে মই জনাইছোঁ, মানে এটা ভিডিঅ' মই আপলোড কৰিছোঁ সেই অনুষ্ঠানটোৰ বিষয়ে। আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো চাইছে, আৰু যিসকলে চোৱা নাই বাৰু মই এই ভিডিঅ'টোৰ তলতে তাৰ লিংকটো দি দিম, আপোনালোকে দেখা পাব। উদ্দেশ্য আগত লৈ আজি এক অনুষ্ঠান আয়োজন কৰিবলৈ গৈ আছে, আৰু সেই অনুষ্ঠানত মই অংশগ্ৰহণ কৰিবলৈ গৈছোঁ, আৰু তাত কি হয়, কেনেকৈ অনুষ্ঠানটো হয় সবিশেষ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথাই গম পাব। এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আজি আমি যাম এতিয়া নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ। আমি আহি এয়া পালোহি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। সকলো একে সাজ পোছাকেৰে আহিছোঁ। সুন্দৰ পৰিৱেশ দেখি সকলোকে ভাল লাগিছে, সকলো সেউজীয়া হৈ আহিছে। আৰু যাতে আজি সুধাকণ্ঠৰ এই যি মৃত্যুজিনাৰ গান গাবলৈ আজি আমি সমবেত হৈছোঁ, সকলোৱে যাতে সুন্দৰভাৱে আমাৰ এই কবিতাটি লগতে গানৰ কবিতা আবৃত্তি আৰু লগতে যি অকণমান আমাৰ গানৰ লাইন সেইখিনি যাতে আমি কোনো ধৰণৰ মানে ভুল ভ্ৰান্তি নোহোৱাকৈ সুন্দৰকৈ পৰিৱেশন কৰিব পাৰোঁ, তাকে আমি এতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই। ভিডিঅ'টো সম্পূৰ্ণকৈ আদিৰ পৰা অন্তলৈকে চাব দেই, সকলোখিনি ইয়াতে গোট খাই আছে। অসম আবৃত্তি পৰিষদে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্দেশ্য আগত লৈ তেওঁলোকে এক অনুষ্ঠান আয়োজন কৰিছে, আবৃত্তিৰ অনুষ্ঠান, কবিতা আবৃত্তিৰ অনুষ্ঠান। এই অনুষ্ঠানত আমিও অংশগ্ৰহণ কৰিছোঁ, আৰু আজি এয়া উপস্থিত হৈছোঁ সি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আৰু এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁলোকে এক আদৰণি অনুষ্ঠান পাতিছে, সকলোকে ফুল ছটিয়াইছে আৰু তিলকেৰে আদৰণি জনাইছে। আদৰণি অনুষ্ঠানৰ পিছতে আছে পতাকা উত্তোলন অনুষ্ঠানলৈ আপোনালোকক লৈ যাওঁ বলক। প্ৰমুখ্যে পৰিচালনা গোট তথা নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা আহি উপবিষ্ট হোৱা বিশিষ্ট আবৃত্তিকাৰসকল, জয়তে সদৌত্ৰী শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভী অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ পতাকা উত্তোলন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুতা লক্ষ্মীভাই শইকীয়া বাইদেউ। তেখেতক পোনপ্ৰথমে এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে মই পূৰবী শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ। আৰু বাইদেউ পতাকা উত্তোলন আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক সহায় কৰিব প্ৰণীতা মহন্ত আৰু সহযোগীসকলে। শ্ৰদ্ধাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উপদেষ্টা মহোদয়াৰ প্ৰমুখ্যে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু আবৃত্তি ৰাইজ সকলোলৈকে মই মোৰ হিয়া ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষৰ
শোভা আৰম্ভণি অনুষ্ঠান যি গানেৰে পোহৰাই দিছে জাতিৰ বাট সেই সুধাকণ্ঠলৈ শতকোটি প্ৰণাম জনাইছোঁ আৰু সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এবছৰে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ আবৃত্তিকাৰসকলে মৃত্যুজিনাৰ গানেৰে অসমৰ চুকে কোণে ঘৰে ঘৰে এক জোৱাৰৰ বাতাবৰণ সৃষ্টি কৰিছে। আবৃত্তি আমাৰ প্ৰাণ, সেয়ে এই আবৃত্তিক আমি প্ৰাণত লৈ আজিৰ কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে সকলোকে মই আহ্বান জনাইছোঁ যাতে আমাৰ নগাঁও জিলাই সকলো ক্ষেত্ৰতে আবৃত্তিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি নিজকে ধন্য কৰে আৰু আবৃত্তিক সেন্দুৰীয়া আলিবাটেৰে আগবঢ়াই নিব পাৰে তাৰেই কামনা কৰিছোঁ। এয়াই মোৰ অন্তৰৰ শুভবাৰ্তা। ধন্যবাদ। পতাকা উত্তোলন অনুষ্ঠান সমাপ্ত হোৱাৰ পাছতে মঞ্চত অনুষ্ঠান হ'ব। সেই অনুষ্ঠানৰ আঁত ধৰিব আবৃত্তি পৰিষদৰ সম্পাদক ডক্টৰ বসন্ত বৰা ডাঙৰীয়াই। মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে পৰে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত এই কবিতা থাকি আমি সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠাকালৰ উপসভাপতি আৰু বৰ্তমান ৰাজ্যিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য বিশিষ্ট কবি আবৃত্তিকাৰ অসম সাহিত্য সভাৰ হাস্যব্যংগ বঁটা প্ৰাপক শ্ৰীযুত বেদব্ৰত দেৱ মিশ্ৰ। আমাৰ মাজত উপস্থিত হৈছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বিত্ত পৰামৰ্শৰ প্ৰাক্তন আহ্বায়ক বিশিষ্ট সাহিত্যিক অধ্যাপক আবৃত্তিকাৰ ডক্টৰ কুসুম কুমাৰ গোস্বামীদেৱ। আমাৰ মাজত উপস্থিত হৈছেহি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক শ্ৰীযুত জিতুৰাজ শইকীয়া। আমাৰ মাজত উপস্থিত হৈছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সন্মানীয় ৰাজ্যিক উপদেষ্টা বিশিষ্ট নাট্যকাৰ আবৃত্তিকাৰ শ্ৰীযুত সপনদীপ বৰদলৈ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত হৈছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক বিশিষ্ট সমাজ সংগঠক শ্ৰীযুত দুৰ্লভ পৱন বৰুৱাদেৱ। আমাৰ মাজত উপস্থিত হৈছে নগাঁওবাসীৰ গৌৰৱ, আমাৰ অতি স্নেহময় শ্ৰদ্ধাৰ সমাজ সেৱক অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সংগঠক শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ বৰুৱা ছাৰ। আমি সদৌতিকে স্বাগতম জনাইছোঁ। লগতে নগাঁও জিলাৰ সমূহ কাৰ্যনিৰ্বাহক বিষয় বিভাগ আমি স্বাগতম জনাইছোঁ। ইতিমধ্যে নগাঁও জিলাৰ বিভিন্ন শাখাৰ পৰা বিভিন্ন স্থানৰ পৰা বিশিষ্ট আবৃত্তিকাৰসকলে আসন গ্ৰহণ কৰিছে। আমি খন্তেক সময়ৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম। আজি সঁচাকৈ আমাৰ বাবে এটা গৌৰৱৰ দিন। যিগৰাকী মহান শিল্পীয়ে অসমীয়া জাতিৰ দেশৰ বাবে বিশ্ব দৰবাৰত মাতৃভাষাক প্ৰতিষ্ঠা কৰি গৈছে। গীতেৰে সুৰেৰে কথাৰে কথাছবিৰে প্ৰবন্ধৰে তেখেতৰ অভিধাৰ অন্ত নাই। আমি সুধাকণ্ঠ বুলি কৈ ভাল পাওঁ মৰমৰ ভূপেন দা। নগাঁৱৰ বিশিষ্ট অতিথিসকল মঞ্চলৈ তেখেতসকলক আদৰি আনিবৰ কাৰণে আমি উদযাপন সমিতিৰ সদস্যসকলক আহ্বান জনাইছোঁ। বিত্ত পৰামৰ্শৰ প্ৰাক্তন আহ্বায়ক অধ্যাপক কবি আবৃত্তিকাৰ ডক্টৰ কুসুম কুমাৰ গোস্বামী ডাঙৰীয়া। তেখেতক এখনি গামোচাৰে লগতে এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাবৰ কাৰণে জাহ্নৱী ভূঞা বাইদেউ অনুৰোধ জনাইছোঁ। প্ৰতিষ্ঠাকালৰ উপসভাপতি আৰু বৰ্তমানৰ ৰাজ্যিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য অসম সাহিত্য সভাৰ
হাস্যভিত্তিক প্ৰত্যাপক শ্ৰম লেখক তথ্যচিত্ৰ নিৰ্মাতা দৈনিক অসম কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক শ্ৰীযুত বেদব্ৰত দেৱ মিশ্ৰ ডাঙৰীয়া তেখেতক আদৰণি জনোৱাৰ প্ৰয়াস কৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাই বৰণ কৰিব নিৰ্মালী কলিতা বাইদেউ। বিত্ত পৰামৰ্শৰ প্ৰাক্তন আহ্বায়ক অধ্যাপক কবি আবৃত্তিকাৰ ডক্টৰ কুসুম কুমাৰ গোস্বামী ডাঙৰীয়া তেখেতক এখনি গামোচাৰে লগতে এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাবৰ কাৰণে জাহ্নৱী ভূঞা বাইদেউ অনুৰোধ জনাইছোঁ। লগতে এখনি চেলেং চাদৰ তেখেতক পৰিধান কৰাব। মই অনুৰোধ জনাইছোঁ এখনি গামোচা আৰু এখনি চেলেং চাদৰেৰে তেখেতক বৰণ কৰাব। ৰাজ্যিক উপদেষ্টা মণ্ডলীৰ সদস্য তথা নগাঁও জিলাৰ ৰাজ্যিক উপদেষ্টা বিশিষ্ট নাট্যকাৰ আমাৰ অভিভাৱকস্বৰূপ শ্ৰীযুত সপন্তি বৰদলৈ ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে জোনালী বৰা বাইদেউক মই অনুৰোধ জনাইছোঁ। বিষয়ববীয়াসকল লগতে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ আবৃত্তিপ্ৰেমী ৰাইজ, এটা গান শেষ হ'ল। সমস্যৰে আমি আবৃত্তি কৰি অসমত এক যুগমীয়া খ্যাতি ৰাখি থৈ যাবৰ বাবে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ আৰু কৰিম। ভদিয়া নমস্কাৰ জনাইছোঁ। আপোনালোক কেনে আছে? নগাঁও ৰাইজ ভালে আছে? আৰু এখন চেলেং পৰিধান কৰাব। সকলোৱে শ্ৰদ্ধাৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী কালিৰ দিনটোৰ পৰা আৰম্ভ হ'ব আৰু বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰে হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে আয়োজন কৰিছে। আৰু আজি অমৰজ্যোতি চৌধুৰী সেই বিশেষ কবিতাটো, যিটো কবিতাই প্ৰতিগৰাকী অসমীয়াৰ হিতৈষী হৈছিলে, প্ৰতিগৰাকী অসমীয়া কনুৱাইছিলে, সেই মৃত্যুৰ সেই কীৰ্তি এটি গান শেষ হ'ল। আজি সেই সমূহীয়া পৰিৱেশনত আজি পৰিৱেশনকাৰী মই শুভেচ্ছা জনাইছোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই আমাক কি দিয়া নাই? প্ৰত্যেকটো গানতেই তেওঁ অসমৰ জাতিৰ গোন্ধ মাটিৰ গোন্ধ আছে তেখেতৰ প্ৰত্যেকটো গানতে। আৰু তেখেতক আজি আমি স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধাৰে মাত্ৰ এগছি বন্তিহে তেখেতলৈ আগবঢ়াব পাৰিছোঁ। আৰু তেখেতক শ্ৰদ্ধা জনাই আমি এই কবিতা আবৃত্তি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। অসমৰ 32খন জিলাতে আজি 11:31 এই কবিতা আবৃত্তি পৰিৱেশন কৰিব সকলোৱে। আৰু এই কবিতা আবৃত্তি চলি থকাৰ সময়তে মই ইয়াৰ ভিডিঅ' নকৰোঁ, আগতেই কৰি থোৱা ভিডিঅ'ৰ ওপৰত মাত্ৰ ভইচ ৰেকৰ্ডিংখিনিহে লগাই দিম। আপোনালোকে আজি সেইখিনিকেই চাব পাৰিব।
চলে জুই জ্বলি উঠে জুই চিনা জুই জ্বলি উঠে মহমতে জ্বলি উঠে দেখুন জুই বিরিমতি চলে নিজুল গানর দেব জ্বলি জ্বলি উঠে জাতি করে অমরের চকুমুদে নিহাতে নিহাতে নিতুল গানর বিস্ফুট বসিয়ে ঠিকানে আছে দিয়া ও বুকুয়ে টেকা খায় ধুমহার লতি ইসা উড়াই কেনে কেনে কই এই অমৃত গান গানর রেহত করছে নতুন গান গানর রেহত করছে নতুন গান উপসিয়া আছে গান গানলে অভিমান আয় অভিমান আয় অভিমান আয় অভিমান উপসিয়া আছে গান ও গানলে অভিমান ও আয় অভিমান চালি চোরা গান ও সুনিমাতে আকিবা নিদিতে বিশ্বমানরে গান গানর দেবতু আহিছে নতুন গান গানর দেবতু আহিছে নতুন গান পূর্ব আসোয়া তাও চালি চোরা গান রাও মানুহৰ জয় গান মৃত্যু জিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহত কৰিছে নতুন গান গানৰ দেহত কৰিছে নতুন গান গানৰ দেহত কৰিছে নতুন গান মহোদয়ক মই অনুৰোধ জনাইছোঁ আৰু এখন চেলিং টিকেটত ইয়াৰ আদৰণি জনাইছোঁ আজি 11:31 দিনৰ আবৃত্তি কৰিছে সকলোৱে আমাৰ বোধেৰে সম্ভৱত নগাঁও জিলাই 1 নম্বৰ স্থান পাব তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আন্তৰিকভাৱে কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ ভাষণ দিব বিচৰা নাই সত্য ৰাইজ সকলোৱে মিলি মানুহে মানুহৰ বাবেতো গাওঁ নেকি মানুহে মানুহৰ বাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকৰা সমনীয়া মানুহে মানুহৰ বাবে যদিহে সকলো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকৰা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস
কেৱল মানুহে যদি জীৱনৰ কোবাল নদী কাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা মানুকি মানুহ যদিহে নহয় মানুহ কাৰক কাহানিও নহয় মানুহ যদি কাৰক কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ উপায়ুক্ত মহোদয়ৰ লগতে সকলোৱে একেলগে মানুহে মানুহৰ বাবে গীতি পৰিৱেশন কৰিলে আৰু তাৰ পাছতে নগাঁৱৰ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা ডাঙৰীয়াই সংস্কৃত ভাষাত মানুহে মানুহৰ বাবে গীতি পৰিৱেশন কৰিলে। हे बंधु मानव मानवास्य कृते আমাৰ প্ৰজন্মৰ কিছু সংখ্যকে আমি বিষ্ণুপ্ৰসাদ ৰাভাক সোঁশৰীৰে পোৱা নাছিলোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁশৰীৰে পোৱা নাছিলোঁ, আমি ভূপেন হাজৰিকাক সোঁশৰীৰে পাইছোঁ। ভূপেন হাজৰিকাৰ এই শতবৰ্ষ অনুষ্ঠানত অসমীয়া জাতিৰ কাৰণে এটা সুযোগ আহিছে। জাতি জনগোষ্ঠীৰ ঐতিহ্যবাহী নানা ৰহণীয়া নানা বৰণীয়া কৃষ্টিৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি আমি যদি ভূপেন হাজৰিকালৈকে সাংস্কৃতিক পৰিক্ৰমাটো ধৰোঁ, তেতিয়াহ'লে এয়া কেৱল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদযাপনেই নহয়, এয়া অসমীয়া জাউতিযুগীয়া কৃষ্টি সংস্কৃতিৰ শংকৰদেৱৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা আৰু আজিৰ প্ৰজন্মৰ কৃষ্টি সংস্কৃতিক নতুন দৃষ্টিৰে চাই নতুন চিন্তা চেতনা মনন আৰু বীক্ষণৰ মাজেদি অনাগত ভৱিষ্যতে হাজাৰ হাজাৰ কোটি কোটি বছৰ অসমীয়া নয়ন কলিয়াবৰ ডাঙৰীয়াই সুন্দৰ ভাষণ প্ৰদান কৰে আৰু তাৰ পাছতে এই আমাৰ আবৃত্তি অনুষ্ঠানৰ অন্ত পৰে। কিন্তু এই আবৃত্তি অনুষ্ঠান সামৰা হয় ও মোৰ আপোনাৰ দেশেৰে। সকলোৱে একেলগে ও মোৰ আপোনাৰ দেশ পৰিৱেশন কৰে। আৰু আপোনালোকে আজি এই যি অনুষ্ঠান দেখা পালে সেই অনুষ্ঠান কিন্তু আজিয়ে সামৰণি নহয়, আজি প্ৰথম দিনৰ কাৰ্যসূচীহে আৰু পিছলৈ আৰু 3 দিনৰ কাৰ্যসূচী আছে। সেই 3 দিনৰ কাৰ্যসূচীও সফলভাৱে যাতে ৰূপায়িত হয় তাৰ বাবে আমাক সকলোকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকক সকলো অনুষ্ঠান দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আহিবলগীয়া সকলো অনুষ্ঠানসমূহ আপোনালোকে দেখা পাব।